পথৰুঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ আজি অনুষ্ঠান আছিল। এই অনুষ্ঠানত উপস্থিত হৈছোঁ আৰু এই ঠাইখন আচলতে ঐতিহাসিক ঠাই। এই ঠাইখনৰ কথা নতুনকৈ পঢ়াৰ নতুনকৈ জনাৰ আচলতে হাবিয়াস বা নতুনকৈ কোনো প্ৰয়াস থাকিব নালাগিছিল, কিন্তু আমাৰ অসমীয়া মানুহৰ দুৰ্ভাগ্য যে বহু উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে এই পথৰুঘাটৰ ঠাইৰ ছাত্ৰ ছাত্ৰীক বাদ দি হয়তো অসমৰ বহু ঠাইৰ ছাত্ৰ ছাত্ৰী দিগ্জয় মানুহে হয়তো এই পথৰুঘাটৰ ৰণক লৈ তেখেতসকলে জ্ঞাত নহয় বা পথৰুঘাটৰ ৰণক যিধৰণে অধ্যয়ন কৰিব লাগিছিল সেইধৰণে অধ্যয়ন কৰিব পৰা নাই। আৰু আমি দুখসমূহ ছাত্ৰ ছাত্ৰীক গাত আচলতে ঢালি দিলে নহ'ব বা চাপি দিলে নহ'ব, কাৰণ যিধৰণে পথৰুঘাটৰ ৰণক লৈ আমি কাম কৰিব লাগিছিল অসমীয়া মানুহে সেই কামখিনি কৰিব নোৱাৰিলোঁ। আজি 1894 চনত 100টা বছৰ অতিক্ৰম কৰি যোৱা এই পথৰুঘাটৰ ৰণ, য'ত ধ্বংসভাৱে প্ৰায় 7 কোটি অৰ্থাৎ 140গৰাকী লোকক গুলীয়াই হত্যা কৰা হৈছিল খাজানাৰ প্ৰতিবাদ কৰিবলৈ গৈ, য'ত আচলতে জাতিটোৰ মুক্তিৰ কাৰণে মুকলি ঘটিছিল, সেই ঐতিহাসিক পথৰুঘাটৰ কথা আমি অসমীয়া মানুহে পঢ়িবলৈ নাপাওঁ, জানিবলৈ নাপাওঁ। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নহয়। আজি এই তাত মই মনত এটা অনুভৱ হৈছে যে এই বিষয়সমূহ আগবঢ়াই লৈ যাবলৈ হ'লে NCERTৰ পাঠ্যক্ৰমত পথৰুঘাটৰ ৰণৰ বিষয়ে আচলতে অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু যদি চৰকাৰৰ সদিচ্ছা থাকে, মুখ্যমন্ত্ৰীগৰাকীয়ে যদি বিচাৰে, আগৰ মুখ্যমন্ত্ৰীয়ে যদি বিচাৰিলেহেঁতেন, শিক্ষামন্ত্ৰীয়ে যদি বিচাৰে, NCERTৰ পাঠ্যক্ৰমত এই পথৰুঘাটৰ ৰণক অন্তৰ্ভুক্ত কৰিবলৈ, ইয়াৰ সবিশেষ অন্তৰ্ভুক্ত কৰিবলৈ আচলতে কোনো ধৰণৰ জটিল বিষয় নহয়। আৰু এই গোটেই ৰণখনক বিশ্ব পৰ্যায়লৈ লৈ যাবলৈ, ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে লৈ যাবৰ কাৰণে তেখেতসকলে চেষ্টা কৰা হ'লে পাৰিলেহেঁতেন, কিন্তু কোনো ধৰণৰ চেষ্টা নকৰিলে। ই আমাৰ অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা। এই অঞ্চলৰ ৰাইজে বহুখিনি কাম কাজ কৰিছে, আহি থাকিবলগীয়া দিনত ছাত্ৰ সন্থাই আমি তেখেতসকলৰ যি চিন্তা পৰিকল্পনা, সেই পৰিকল্পনাবিলাকত আমি সহযোগ আগবঢ়াম আৰু যাতে আমি এই কাম কাজবিলাক কৰি যাব পাৰোঁ। আৰু পথৰুঘাটৰ ৰণ সেই কৃষক বিদ্ৰোহ ৰণ হিচাপে সমগ্ৰ অসমৰ চুকে কোণে, গাঁৱে ভূঞে, সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে যাতে বিয়পি পৰে। ইয়াৰ ঐতিহ্য, ইয়াৰ মহিমা, ইয়াৰ গৰিমা আৰু এই জাতীয় উকমুকনিৰ এই বিদ্ৰোহ চিৰকালৰ কাৰণে সকলোৱে মন মগজে থাকিব লাগিব। তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰক আহ্বান জনাইছোঁ।